ধুবুৰী তামাৰহাটত উত্তপ্ত পৰিস্থিতি। এটা ভয়ংকৰ পথ দুৰ্ঘটনাত এজন ছাত্ৰৰ থিতাতে মৃত্যুক লৈ ধুবুৰীত তামাৰহাটত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ধুবুৰী তামাৰহাট ৰামনাথপাৰাত তীব্ৰবেগী ট্ৰেক্টৰে এজন স্কুলীয়া ছাত্ৰক মহতিয়াই নিয়ে। ভয়ংকৰ পথ দুৰ্ঘটনা কৰা AS160180 নম্বৰৰ ট্ৰেক্টৰখনৰ খুন্দাত থিতাতে এজন স্কুলীয়া ছাত্ৰই অকালতে মৃত্যুক সাৱটি ল'ব লগা হয়। নিহত হোৱা ছাত্ৰজন ৰামনাথপাৰা গাঁৱৰ মাগাৰুল ইছলাম বুলি জানিব পৰা গৈছে। দুৰ্ঘটনা পতিত কৰি পলায়ন কৰিব খোজা AS160180 নম্বৰৰ ট্ৰেক্টৰখন ৰাইজে খেদি খেদি আটক কৰিবলৈ সক্ষম হয়। ঘটনাস্থলীত তামাৰহাট আৰক্ষী উপস্থিত হয় যদিও স্থানীয় ৰাইজে ছাত্ৰজনৰ মৃত্যুত ক্ষোভ প্ৰকাশ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে আৰু আৰক্ষীৰ ওপৰত ক্ষোভ প্ৰকাশ কৰি তামাৰহাট আৰক্ষী গো বেক, পুলিচৰ দাদাগিৰি নচলিব, তামাৰহাট পুলিচ প্ৰশাসন গো বেক আদি ধ্বনিৰে ৰাজপথ উত্তাউল কৰি প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায়। গাড়ী আমি ৰাইজে আটক কৰিছো, গাড়ী আমি নিদিওঁ। এই ৰাস্তাতে ৰোডত গাড়ী চলায়, আপোনালোকে কিয় বন্ধ কৰে? আমাৰ এটা দুখীয়া ঘৰৰ ল'ৰা ছোৱালী হয় নে নহয়? এই ৰাস্তাত নিদিওঁ, আপোনালোকে টকা ল'ব, গাড়ী এৰি দিব। কথা নহয়, গভৰ্ণমেণ্টৰ ৰোড নহয়, আপোনালোকে একদম পাব্লিক হেল্থৰ ৰাস্তা হয়। নিউজ ডেস্ক রিপোর্ট E24 লাইভ ব্রেকিং।